নমস্কাৰ বন্ধুসকল, আজি আমি এটা বৰ ধুনীয়া মন্দিৰ চাবলৈ যাওঁ আহক। এইটো মন্দিৰ তিনিচুকীয়াৰ AP ৰোডত আছে। এই মন্দিৰটোৰ নাম হ'ল শিৱধাম। চাওকচোন, এই মন্দিৰটো ইমান ধুনীয়া হয় আৰু এইবোৰ হৈছে মন্দিৰৰ ওচৰত থকা শিবিৰ, য'ত বাহিৰৰ পৰা অহা মানুহ আৰু ইয়াতে কাম কৰা কৰ্মচাৰীসকলে ইয়াত থাকে। এইটো ইমান ধুনীয়া হনুমানৰ মন্দিৰ। এই হনুমানৰ মূৰ্তিটোত প্ৰথম মই আৰু মায়ে অলপ পূজা কৰিলোঁ। চাওকচোন, ইয়াত 3টা কুকুৰো আছিলে। আমি ইয়াতে ভালদৰে হনুমান চালিচাৰ পাঠ কৰি আমি ইয়াৰ পৰা ওলাই গৈ মুখ্য মন্দিৰটোৰ ফালে প্ৰৱেশ কৰিলোঁ। বন্ধুসকল, আপোনালোকে জানেনে, যেতিয়া ছট পূজা হয় সেই সময়ত এই গোটেইটো মন্দিৰ এনেকৈ ভৰি পৰি থাকে। আজি আমি ৰাতিপুৱা গৈছিলোঁ বাবে এই মন্দিৰটো অকণমান মানুহ কম আছিলে। আৰু এই মন্দিৰটোত আপুনি দেখিছেনে, গোটেইটো মন্দিৰতে এনেকৈ ভগৱান শ্ৰীকৃষ্ণ আৰু শিৱৰ গোটেইখিনি লীলা বঢ়িয়াকৈ সিহঁতে ছবি আঁকি থৈ দিছে। আৰু এইটো আমি দেখিছোঁ শিৱলিংগ। ইয়াতে মায়ে শিৱলিংগত পূজা কৰিলে। আৰু যেতিয়াই বলবম হয়, বলবমৰ সময়ত আমি চবেই জানো যে ইয়াতে ৰথ যাত্ৰা হয়। নামৰূপৰ পৰা তিনিচুকীয়ালৈ মানুহবোৰে ৰথ যাত্ৰা কৰে। আৰু এইসকলক কোঁৱাৰী বুলি কয়। এই কোঁৱাৰীসকলে যিমান দূৰত্ব অতিক্ৰম কৰে সেই গোটেইখিনি সিহঁতে খালী ভৰিয়ে কৰে। আৰু তাৰ পৰা সিহঁতে আকৌ শিৱধামলৈ উভতি আহে। আৰু তাত আমি বহু কোঁৱাৰী দেখোঁ। তাহাঁতে ধুনীয়া ধুনীয়া সংগীত পৰিৱেশন কৰে আৰু এই সংগীতবোৰ গাই গাই গোটেইখিনি তাহাঁতে যাত্ৰা কৰি লয়। আৰু বলবমত কয় কি সিহঁতৰ একেবাৰে ভাগৰ নালাগে। যেনেকৈ আপুনি দেখিলেনে, পুৰোহিতে এইমাত্ৰ গান গালে। মই আৰু মা কিছুমান ফটো উঠিলোঁ আৰু আমি আকৌ হনুমানৰ দৰ্শন কৰিলোঁ। আৰু তাৰপিছত আমি দেখিলোঁ যে পৰিৱেশটো ইমান ধুনীয়া। এটা এটা মূৰ্তি আমি দৰ্শন কৰিলোঁ। এইটো শ্ৰীকৃষ্ণ মূৰ্তি, ৰাম মূৰ্তি, সীতা, হনুমান, তেনেকৈ বহুত মূৰ্তি আছিলে। আৰু শিৱধামটো ভগৱান শিৱৰ বাবে এই মন্দিৰটো বনোৱা গৈছে। এইটো কোনে বনাইছিলে? তেওঁৰ ভক্তসকলে বনাইছিলে। চব ইয়াতে বিভিন্ন ধৰণৰ শ্লোক অংকিত আছে। আৰু লগতে ইয়াতে কৃষ্ণ আৰু শিৱৰ আপোনালোকে বহুকেইটা মূৰ্তি দেখা পাব। শিৱধামৰ যিটো পুখুৰী আছে, এই পুখুৰীটোৰ মাজতে এটা বৰ ধুনীয়া শিৱৰ মূৰ্তি দেখা পাব। লগতে ত্ৰিশূলডালো ইয়াতে অংকিত হৈ আছে। মায়ে ইয়াত বঢ়িয়াকৈ পূজা কৰিলে আৰু আমি ওপৰলৈ গৈ বঢ়িয়াকৈ ওপৰৰ পৰা এই মূৰ্তিটো দৰ্শন কৰিলোঁ। কাৰণ এই গেটখন বন্ধ হৈ থাকে। ইয়াত মাছো জীয়াইছে। আমি অকণমান মাছখিনি চাইও বৰ ফূৰ্তি কৰিলোঁ। আৰু তাৰপিছত আপোনালোকে চাওক যে শিৱধাম দেখিবলৈ ইমান ধুনীয়া হয়। ইয়াতে বহুত ধুনীয়া ধুনীয়া মূৰ্তি আছে আৰু ভগৱান শিৱৰ বহি থকা এটা ৰূপত মূৰ্তি এটা আছে। আৰু আমি দেখিলোঁ যে মূৰ্তিটো ইমান ধুনীয়া হয়। আমি সেইটো বহু দেৰি চাই থাকিলোঁ। এই শিৱধাম ক'ত আছে বুলি ভাবে আপোনালোকে? আপোনালোক যদি যাব বিচাৰে শিৱধামত, তেনেহ'লে আপোনালোকে তিনিচুকীয়া ডিষ্ট্ৰিক্টত আহিব লাগিব আৰু তাৰ পৰা AP ৰোডলৈ যাব লাগিব। আৰু যেতিয়া বাছ ষ্টেণ্ডৰ পৰা আপোনালোকে গাড়ী লৈ আৰামছে শিৱধাম যাব পাৰিব। শিৱধামত গৈ আপোনালোকে নিজৰ মনোবাঞ্ছা যি আছে সেইটো ভগৱান শিৱৰ ওচৰত ক'ব পাৰিব। আৰু ইয়াত চাওকচোন, ইমান ধুনীয়া ধুনীয়া পিলাৰ আছে। গোটেই মূৰ্তিটোত আমি যদি চাওঁ নহয়, ইয়াৰ আৰ্কিটেকচাৰ ষ্টাইলটো হৈছে পিলাৰ আৰু ওপৰত বঢ়িয়াকৈ গম্বুজ বনাইছে। আৰু মাজত হৈছে পুখুৰীটো। এইটো দৰ্শন পাবলৈ বৰ দূৰৰ পৰা মানুহবোৰ আহে। আৰু যিটো কোঁৱৰ যাত্ৰা বুলি কয়, কোঁৱৰ যাত্ৰাৰ কাৰণে এইটো মন্দিৰ বৰ প্ৰসিদ্ধ হয়। এইটো শ্ৰাৱণ মাহত এই যাত্ৰাটো কৰা হয়। জুলাই বা আগষ্ট মাহত আপোনালোকে দেখিব বহু মানুহৰ ভিৰ হৈ থাকে। আৰু ইয়াৰ মূৰ্তিবোৰ দেখিছেনে, ইমান ধুনীয়া হয়। ইয়াতে এখন ঝোলাও আছিলে। মানে এই যিবোৰ ৰেচিডেণ্ট হয়, যিবোৰ ইয়াত শিবিৰ আছে, সেই মানুহবোৰ থকাৰ বাবে অলপ ইয়াত ধুনীয়াকৈ গাৰ্ডেন বনাই দিছে। বহুত ধুনীয়া ধুনীয়া ফুল আছে আৰু ইয়াৰ মেইনটেনেঞ্চটোও ভাল। আমি ইয়াতে অকণমান ঝোলা ঝুলিলোঁ, মাও ঝুলিলে। ঝোলাখন অকণমান দুৰ্বল হৈ আছিলে, সেইকাৰণে আমি বেছি ঝুলিব নোৱাৰিলোঁ। আৰু তাৰপিছত আমি ধুনীয়াকৈ ইয়াতে ফুলবোৰ চালোঁ, চাই অকণমান ইয়াত জিৰণি ল'লোঁ, ফটো উঠিলোঁ। আৰু তাৰপিছত আমাৰ যিটো শিৱধামলৈ যিটো যাত্ৰা আছিলে, এইটো সম্পূৰ্ণ হৈ গ'ল। আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে বন্ধুসকল জনাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আশা কৰিছোঁ আপোনালোকৰ যেতিয়া তিনিচুকীয়াত আহিব, তেতিয়া আপোনালোকো আহি এই শিৱধামলৈ ফুৰিব আহিব। ইয়াত ধুনীয়া এখন গাৰ্ডেনো আছে। আজি বতৰ ইমান বঢ়িয়া আছিলে, সেইবাবে আমি গাৰ্ডেনত অকণমান বহিলোঁ। বহি আমি গাৰ্ডেনত ফটো উঠিলোঁ। আৰু ওচৰতেই দোকানবোৰ আছে। আপোনালোকে দোকানৰ পৰা
ধূপ ধূনা চাকি জ্বলাই আহিব পাৰে। আমাৰ যাত্ৰা ইয়াতে সম্পূৰ্ণ হৈ গ'ল। ধন্যবাদ।